Hello, good morning students. মই এই কুৱেশ্যনটো কৰাবলৈ গৈছোঁ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মই কাৰণে ডাবল ষ্টাৰ মাৰি দিছোঁ চ' ডেট দ্য মিডল টাৰ্ম ইন দ্য এক্সপানশ্যন এক্স প্লাছ 1/x টু দি পাৱাৰ 2n ইজ কি 2 টু দি পাৱাৰ n ইনটু 1.3.5 minus 1 এইকেইটা ইনটু হৈ আছে 1 into 3 into ... 2n minus 1 by n factorial ঠিক আছে এতিয়া given কি দিয়া আছে x plus 1/x এক্সপানশ্যনটো লিখি লৈছোঁ টু দি পাৱাৰ 2n এতিয়া এইটোতো ভাঙিব নোৱাৰিম আমি হয়নে তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব মিডল টাৰ্ম উলিয়াবলৈ আমি ফৰ্মুলা কি আছিলে ফাৰ্ষ্ট উই অবজাৰ্ভ দ্য ইণ্ডেক্স এণ্ড পাৱাৰ ইণ্ডেক্সটো কি দিয়া আছে আৰু পাৱাৰটো কি দিয়া আছে ইয়াত 2n দিয়া আছে আৰু 2n মানে কি হয় ইভেন নম্বৰ হয় এনৰ জেগাত কিবা এটা ভেলু বহুৱা 1 2 1 যে 2 ইভেন হৈ গ'ল 2 এনৰ জেগাত 3 বহুৱা 3 2 যে 6 ইভেন হৈ গ'ল therefore this is even this thing is even ঠিক আছে এতিয়া যদি এতিয়া তেতিয়াহ'লে নাম্বাৰ অফ টাৰ্মছ কিমান হ'ব ফৰ্মুলা কি আছিলে ইণ্ডেক্স পাৱাৰ যোনটো ওলায় সেইটো প্লাছ 1 কৰি দিলে হৈ যায় নাম্বাৰ অফ টাৰ্মছ কেপিটেল N ইকুৱেল টু কি হ'ব দিছ ওৱান ইণ্ডেক্স পাৱাৰ কি ওলাইছে টুৱাইছ এন ওলাইছে টুৱাইছ এন প্লাছ 1 পাৱাৰটোতকৈ এক প্লাছ হৈ থাকে যেনেকৈ a প্লাছ b স্কোৱাৰ ইয়াত কেইটা টাৰ্ম থাকিব a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ মানে কেইটা টাৰ্ম থাকে n ইকুৱেল টু যদি 2 থাকে কেপিটেল N মানে নাম্বাৰ অফ টাৰ্মছ কিমান থাকিব 2 + 1 3 আছে নাই আছে এইটো হ'ব 2n + 1 হৈ যাব আৰু 2n + 1 তেতিয়াহ'লে কি হ'ব এইটো ইভেন যদি আছিলে এইটো কি হ'ব অড হ'ব আৰু নাম্বাৰ অফ টাৰ্ম যদি অড থাকে তেতিয়াহ'লে কেইটা মিডল টাৰ্ম থাকে there is only one middle term therefore there is only one middle term number of terms যদি ইভেন থাকে there are two middle term there is only one middle term ঠিক আছে আৰু ফৰ্মুলাটো কি আছিলে মিডল টাৰ্ম কেনেকৈ উলিয়াবা that is n + 1/2th term n + 1/2th term আৰু কেপিটেল N মানে কি হয় টুৱাইছ n + 1 টুৱাইছ n + 1 + 1/2 term ঠিক আছে তাৰপিছত নেক্সট টুৱাইছ n + 1 + 1 2th term ঠিক আছে নেক্সট এতিয়া কি আছিলে টুৱাইছ n + 2/2th term এতিয়া ইয়াত 2টো কমন লৈ লোৱা n + 1/2 term এতিয়া 2টো কেঞ্চেল কি থাকিলে n + 1 term therefore মিডল টাৰ্মটো কোনটো হয় ইয়াৰ মিডল টাৰ্ম কি হয় এতিয়া n + 1 টাৰ্ম এতিয়া n + 1 টাৰ্ম একচুৱেলি হয় কি সেইটো আমি উলিয়াবলৈ জেনেৰেল ফৰ্মুলাটো মনত ৰাখিব লাগিব জেনেৰেল টাৰ্ম যে উলিয়াইছিলোঁ উই ন' এয়া লিখি দিব পাৰ therefore মিডল টাৰ্ম কি হৈ গ'ল মিডল টাৰ্মটো কি হ'ব n + 1 টাৰ্ম এতিয়া সেই n + 1 টাৰ্মটো উলিয়াব লাগিব আৰু সেই n + 1 টাৰ্মটো এইটো হ'ব লাগিব এইটো আমি কেনেকৈ উলিয়াম এতিয়া উই ন' জেনেৰেল টাৰ্মৰ ফৰ্মুলা কি আছিলে আৰ্ট টাৰ্মৰ ফৰ্মুলা কি আছিলে আৰ্ট টাৰ্ম কি আছিলে tr + 1 ncr a n - r আৰু b টু দি পাৱাৰ r ইয়াত কি হ'ব এক্সপানশ্যনটো আমাৰ কি আছিলে x + 1/x টু দি পাৱাৰ n হয় নাই ইয়াত a কি হ'ব a হয় x আৰু b কি হ'ব b হ'ব 1/x আৰু ওপৰ এইটো 2n আছিলে পাৱাৰ nটো কি হ'ব স্মল n ইকুৱেল টু টুৱাইছ n হ'ব ঠিক আছে স্মল n ইকুৱেল টু টুৱাইছ n হ'ব আৰু r কি হ'ব এতিয়া ইয়াত r কি হ'ব আমাক কি লাগে n + 1 টাৰ্ম 1ৰ লগত কি প্লাছ কৰিলে n + 1 হ'ব n r জেগাত কি লিখিবা তেতিয়াহ'লে n তেতিয়াহে r জেগাত n লিখিলেহে n + 1 হ'ব হয় নাই এতিয়া যদি ইয়াত যদি 6 থাকাহেঁতেন 1ৰ লগত কি প্লাছ কৰিবা 6 হ'বলৈ 5 + 1 6 হয় সেইকাৰণে গতিকে n + 1 হ'বলৈ r কি হ'ব তেতিয়াহ'লে n হ'ব ঠিক আছে এইকেইটা মই ইয়াত লিখি ল'লোঁ ঠিক আছে therefore t r জেগাত কি লিখিবা n + 1 এতিয়া ওলাই গ'ল না n + 1 স্মল এনৰ জেগাত কি লিখিবা টুৱাইছ n c আৰৰ জেগাত কি লিখিবা n তাৰপিছত a মানে কি হয় x টু দি পাৱাৰ n - r মানে টুৱাইছ n - n টুৱাইছ n - n আৰু b টু দি পাৱাৰ r মানে কি b মানে কি 1/x টু দি পাৱাৰ r মানে কি হয় n ঠিক আছে এতিয়া এইটো এনেকৈ থাকক টুৱাইছ n cn x টু দি পাৱাৰ টুৱাইছ n - n কি হ'ব n এইটো কি হ'ব 1 টু দি পাৱাৰ n/x টু দি পাৱাৰ n হৈ গ'ল হয় নাই 1/x টু দি পাৱাৰ n আছিলে 1/x হোল টু দি পাৱাৰ n আছিলে তেতিয়া কি হ'ব 1/n 1 টু দি পাৱাৰ n/x টু দি পাৱাৰ n
x to the power n cancel আৰু 1 to the power n কি হয় 1 to the power something কি হয় 1 হয় therefore থাকিলে কি twice n cn থাকিলে therefore কি থাকিলে twice n cn এতিয়া এটো কৰা সলভ কৰা twice কি হ'ব twice n factorial ইয়াত থাকিব n factorial ইয়াত থাকিব twice n minus n factorial ঠিক আছে এটো twice n whole factorial দে twice n whole factorial আকৌ এটো তাৰপিছত এতিয়া n factorial twice n minus n কিমান হ'ব n factorial আৰু এটো twice n whole factorial এটা এটো কেনেকৈ ভাঙিবা twice n into twice n minus 1 into twice n কমি গৈ থাকিব twice n minus 2 into twice n minus 3 into twice n minus 4 into dot into কি হ'ব 4 into 3 into 2 into 1 আৰু ইয়াত কি থাকিব n factorial থাকিব আৰু ইয়াত কি থাকিব n factorial হৈ আছে ঠিক আছে এতিয়া নেক্সট কি কৰিবা তোমালোকে এটা কাম কৰা সব ইভেনবোৰ লৈ লোৱা twice n minus 2 to ইভেন হ'ব minus 4 4 2 এখিনি উছৰলে লৈ আহা twice n into twice n minus 2 উছৰলে লৈ আহা twice n minus 4 উছৰলে লৈ আহা dot কি হ'ব কি উছৰলে আনিবা 4 আৰু 2 4 into 2 ঠিক আছে আৰু থাকি গল কি কোন গিটা অড গিটা থাকি গল কি থাকি গল twice n minus 1 আৰু twice n minus 3 dot into dot কি থাকি গল 3 into 1 থাকি গল বুজি পালা ইয়াত n factorial যেনেকৈ আছে তেনেকৈ থাকক n factorial টো ঠিক আছে এতিয়া নেক্সট কি কৰিবা ইয়াত এটা কাম কৰা 2 এটা কমন লয় ইয়াতো 2n আছে ইয়াৰ পৰা 2 এটা কমন ল'ব পাৰিবা না কি থাকিব 2n minus 1 ঠিক আছে তাৰপিছত ইয়াৰ পৰা 2 এটা কমন থাকিব নহয় 2n minus 2 ঠিক আছে যাব তাৰপিছত dot into কি হ'ব 4 into 2 ঠিক আছে আৰু ইয়াত আৰু এইখিনি যেনেকৈ আছে তেনেকৈ থাকক কিন্তু এইখিনি আগুৱাই দিব পাৰা 1 into 3 into এইকেইটা আগত লিখি দিব পাৰা লাষ্টত কি থাকি গ'ল 2n minus 3 into twice n minus 1 ঠিক হ'ল তাৰপিছত n factorial এই লাইনটো মই আকবাৰ লিখি লওঁ দেই কি হ'ল কি থাকিলে twice n into 2n minus 1 into 2n minus 2 into dot into 4 into 2 ঠিক আছে তাৰপিছত এইটো তোমাৰ 1 into 3 into dot 2n minus 3 2n minus 1 কি থাকিব 1 into 3 into dot into 2n minus 3 into 2n minus 1 ঠিক আছে তাৰপিছত by n factorial তো ইয়াৰ পৰা কি কমন যাব ইয়াতো 2 একদম লাষ্টলৈকে 2 এটা আছে ন গতিকে আমিতো নাজানো কেটা 2 আছে গতিকে 2 to the power n কমন থাকিলে এটা 2 to the power n কমন থকাৰ পিছত এটো 2n আসলে দে ইয়াৰ পৰা 2 এটা গুটি কিটা কমন লৈ ললো থাকি গল কি তেতিয়ালে n থাকি গল n minus 1 থাকি গল n minus 2 থাকি গল dot কি থাকি গল লাষ্টত 1 থাকি গল দেখুন মানে into 2 into 1 এনেকৈ থাকি গল মানে গুটি কিটা 1 2 3 4 এনেকৈ গুটি n লৈকে থাকি গল আৰু এইকিটা যেনেকৈ আছে তেনেকৈ থাকক 1 into 3 into dot into 2n minus 3 into 2n minus 1 ইয়াত থাকিলে n factorial ঠিক আছে এই 2 to the power n এইকিটা কি হ'ব 1 আকবাৰ এইকিটা লিখি দিব পাৰে 1 into 2 into 3 into dot এটো কি হ'ব into n minus 2 n minus 1 আৰু into n ঠিক আছে আৰু এপিনে 1 into 3 into dot 2n minus 3 into 2n minus 1 থাকি গ'ল n factorial তাৰপিছত এটা 2 to the power n এই গোটেইটো কি হ'ব এটা n factorial হ'ব n factorial হৈ যাব আৰু এইখিনি যেনেকৈ আছে তেনেকৈ থাকক 1 into 3 into dot into 2n minus 3 into 2n minus 1 n factorial cancel থাকি যাব কি 2 to the power n 1 into 3 into dot into 2n minus 3 into 2n minus 1 আৰু এই তলত থাকিলে n factorial ঠিক আছে therefore this is এটো কি হ'ব এটো ওলাই গ'ল না ওলাই গ'ল আৰামছে 2n into 1 into 3 into 1 into 3 into 5 into 2n minus 1 so 1 into 3 into dot 5 হ'ব অডটোৱে থাকিব 2n minus 3 into 2n minus 1 by n factorial লাষ্টত তেনেকৈ লিখি দিবা therefore equal to 2 to the power n 1 into 3 into 5 into dot into 2n minus 1 লৈকে লিখি দিবা by n factorial therefore this is the middle term কি হ'ব middle term ঠিক আছে বুজি পালা is the middle term ওলাই গ'ল একো কৰা নাই মই খালি ফাৰ্ষ্টত এক্সপানশনটো চাই ললো ইয়াত পাৱাৰটো কি হৈ আছে twice n হৈ আছে আৰু twice n মানে কি ইভেন হয় আৰু তেতিয়াহ'লে twice n যদি পাৱাৰ twice n হৈ থাকে তেতিয়া নাম্বাৰ অফ টাৰ্মছ কিমান হ'ব
পাৱাৰ প্লাছ 1 2n প্লাছ 1 আৰু এইটো যদি ইভেন থাকে এইটো অড হ'ব অবভিয়াছলি আৰু অড নাম্বাৰ অফ টাৰ্ম যদি অড হয় তেতিয়া মিডল টাৰ্ম কেইটা হ'ব এটাই মিডল টাৰ্ম হ'ব আমি কেনেকৈ উলিয়াওঁ কেপিটেল N প্লাছ 1/2 টাৰ্ম কেপিটেল Nৰ জেগাত 2n প্লাছ 1 প্লাছ এনেকৈ কৰি পেলাই কিমান ওলালে আল্টিমেটলি আনচাৰটো আমাক কিমান ওলালে n প্লাছ 1 টাৰ্ম ওলালে n প্লাছ 1 টাৰ্ম ওলালে ঠিক আছে n প্লাছ 1 টাৰ্ম তাৰপিছত এতিয়া আমি সেই n মিডল টাৰ্মটো কি হয় এতিয়া n প্লাছ 1 টাৰ্ম আমি এতিয়া সেই n প্লাছ 1 টাৰ্মটো উলিয়াব লাগিব তাৰ কাৰণে আমি ফৰ্মুলা জানো নহয় আৰ্ট টাৰ্ম কেনেকৈ উলিয়াওঁ n প্লাছ আৰ্ট টাৰ্ম মানে কি n প্লাছ 1 টাৰ্মে হয় একেই কথা আৰ্ট টাৰ্ম কেনেকৈ উলিয়াওঁ tr প্লাছ 1 ইকুৱেল টু ncr a n মাইনাছ r b টু দি পাৱাৰ r তেতিয়া ইয়াৰ পৰা a কি হ'ব a কি হ'ব x হ'ব b কি হ'ব 1/x হ'ব হয় নাই আৰু স্মল আৰু ইয়াত আমি যে স্মল n মানে কি পাৱাৰটো নহয় জানো টুৱাইছ n স্মল n মানে কি টুৱাইছ n আৰু গতিকে r মানে কি হ'ব r মানে n হ'ব r মানে কি হ'ব n হ'ব হয় নাই এতিয়া এতিয়া r মানে n কিয় হ'ব সেইটো আমি প্ৰথমতে কওঁচোন ইয়াত চোৱা আমাক n প্লাছ 1 টাৰ্ম উলিয়াবলৈ কৈছে n প্লাছ 1 টাৰ্ম উলিয়াবলৈ কৈছে হয় নাই এতিয়া 1 প্লাছ 1 হৈ আছে 1 লগত কি প্লাছ কৰিলে n প্লাছ 1 হ'ব n হ'ব আৰু জেগাত অভিয়াছলি দিলে n হ'ব n প্লাছ 1 n কৰি দিলোঁ এইটোতো মই এক্সপ্লেইন কৰি দিলোঁ ঠিক আছে অ'কে